এয়া বাঁহৰ খৰাহী লগতে কেঁচিখন লৈ ওলাইছোঁ আজি পাচলি কিনো ছিঙিব পাৰোঁ ঘৰত ৰোৱা গছৰ পৰা। আহক আপোনালোককো দেখুৱাওঁ আৰু লগতে ছিঙিও আনো। এয়া ভাতকেৰেলাবোৰৰ ফুল ফুলিছেহে আৰু সৰু সৰু কলিবোৰ ওলাইছে এতিয়া। এইবোৰ তিয়হৰ সৰু সৰু কলি। ভাতকেৰেলা গছখিনি এতিয়া উঠিছেহে আচলতে। দুই এটাকেহে ছিঙিবলৈ পাই আছোঁ। খুব ভালকৈ এতিয়া লগা নাই, পিছতকৈ চাগে লাগিব। বৰ্তমান আপোনালোকক দেখুৱাব পৰাকৈ ভালদৰে লাগি থকা পাচলিৰ ভিতৰত লেচেৰা মাহখিনি লাগি আছে আৰু তিয়হখিনি খুব ধুনীয়াকৈ লাগিছে। এয়া চাওক, মই ছিঙি আছোঁ আৰু খাবলৈ খুব সোৱাদ এনেকৈ ছিঙি লৈ গৈ খাবলৈ। আৰু ভাজি বনাইও খাওঁ আৰু কেঁচাইও খাওঁ মই। আৰু এই দুটা থাকক, অকণমান সৰু হৈ আছে, কালি বা পৰহি ছিঙিম। এনেই অযথা বেছিকৈ ছিঙি নিনিওঁ, যিখিনি ছিঙিব একেবাৰে দৰকাৰ হৈ আছে সেইখিনিহে ছিঙোঁ। আৰু ফ্ৰিজত থৈ ছিঙি লৈ গৈ খোৱাতকৈ যেতিয়াই লাগে তেতিয়াই ফ্ৰেছ গছৰ পৰা ছিঙি লৈ গৈ খাই বেছি ভাল লাগে নহয় জানো। আচলতে খোৱাতকৈও কষ্ট কৰি যে ৰুইছোঁ আৰু এয়া অকণমান যে ফল দেখিছোঁ গছত, সেয়াই বৰ ভাল লাগে নহয়নে। ছিঙিব যে আহি মই গছৰ তলতে অকণমান টাইম সদায় ইয়াতেই চাই থাকোঁ, অকণমান ৰৈ দিওঁ, মোৰ খুব ভাল লাগে। আৰু প্ৰত্যেক বছৰে আমি চেষ্টা কৰোঁ ঘৰত ঠাই এনেই কম, তেও যি অকণমান ঠাই আছে তাতেই অকণমান পাচলি ৰুবলৈ। কাৰণ গুৱাহাটীৰ নিচিনা চহৰত নিজৰ ঘৰত খাব পৰাকৈও পাচলি অকণমান নিজে ৰুই ল'ব পাৰিলে খুব ভাল কথা। কাৰণ কিয়, গোটেইখিনি বজাৰৰ পাচলি মেডিচিন দিয়া আৰু এইখিনি একেবাৰে ফ্ৰেছ পাচলি, খুব ভাল লাগে নহয় জানো এনেকৈ।